কালিলৈ অসমত নিৰ্বাচন সম্পন্ন হ'ব আৰু অসমৰ জনসাধাৰণে আগন্তুক সময়ৰ কাৰণে এখন চৰকাৰ নিৰ্বাচন কৰাৰ দায়িত্ব তেওঁলোকে সম্পাদন কৰিব আৰু অসমৰ ৰাইজ অভিজ্ঞ লোক অভিজ্ঞতাৰে সৈতে পুষ্ট অসমৰ জনসাধাৰণে নিজৰ জনপ্ৰতিনিধিসকলক নিৰ্বাচন কৰিব, চৰকাৰ নিৰ্বাচন কৰিব। কিন্তু এইখিনি সময়তে বহিৰাজ্যৰ পৰা বহু সংখ্যক যথেষ্ট হাৰত লোক ইয়ালৈ অহা পৰিলক্ষিত হৈছে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আৰু এইসমূহক লৈ বিভিন্ন ধৰণৰ অভিযোগ প্ৰতি অভিযোগ উত্থাপন হৈছে। কোনোবাই যদি তেওঁলোকক পূৰ্ববংগীয় মূলৰ মুছলমান লোক বুলি ক'ব খুজিছে, কোনোবাই বিহাৰী বা আন জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা লোক বুলি ক'ব বিচাৰিছে। আমাৰ কথাটো হ'ল যে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা এখন অসম আমাক লাগে। এইখন অসমত খিলঞ্জীয়া মানুহে নিজৰ মাটি, নিজৰ অধিকাৰ, নিজৰ সম্পদৰ ওপৰত অধিকাৰ এই সকলোখিনি উপভোগ কৰি থাকিবলৈ পাব লাগিব আৰু অসমৰ জনসাধাৰণে তেনেকুৱা ধৰণেৰে চিন্তা কৰি আহিব লগা দিনত ভোট দিব লাগিব আৰু এতিয়া প্ৰত্যেকৰে দায়িত্ব আছে। আমি লক্ষ্য কৰিছোঁ যে যিসকল লোক আহিছে সেইসকলে অসমীয়া ভাষাটো ক'ব নাজানে, অসমীয়া ভাষাটো বুজি নাপায়, অসমীয়াত তেওঁলোকে সুধিলে একো উত্তৰ দিব নোৱাৰে। সেইসকল লোকে আমাৰ জনপ্ৰতিনিধিসকল কোন হ'ব, আমাৰ চৰকাৰ কোনে ইয়াত নেতৃত্ব ল'ব, সেই কথাটো নিৰ্ধাৰণ কৰিব নেকি, তাক লৈ আমি সন্দিহান হৈছোঁ। আৰু এইখিনি কথা যেতিয়া আমাৰ যি হওক ভোটৰ তালিকা বিশেষ সংশোধনৰ ব্যৱস্থা হৈছিল, সেই সময়তো এই সন্দিহান প্ৰশ্নটো মানুহৰ মাজলৈ আহিছিল আৰু অসমৰ জনসাধাৰণে সেই সময়তো ইয়াৰ এটা স্পষ্টীকৰণ বিচাৰিছিল। এতিয়াও আমাৰ মাননীয় নিৰ্বাচন আয়োগলৈ আমাৰ আহ্বান যে অসমৰ ৰাইজক আশ্বস্ত হ'ব পৰাকৈ তেওঁলোকে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসকল লোক ইয়ালৈ আহিছে সেইসকল লোকে যাতে আমাৰ জনপ্ৰতিনিধি নিৰ্বাচন কৰি আমাৰ চৰকাৰ নিৰ্বাচন কৰিব নোৱাৰে, সেইবাবে অসমৰ ৰাইজ হাজাৰ হাজাৰ লোক ওলাই আহিব লাগে। সকলো ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি কোনো যাতে আমাৰ বহিৰাগত লোকে আমাৰ ভাগ্য নিয়ন্ত্ৰণৰ দায়িত্ব ল'ব নোৱাৰে, সেই ব্যৱস্থাটো কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যাতে কোনো লোকে আমাৰ বিভিন্ন সময়ত কথা বতৰা ওলাই আছে যে অবৈধ বিদেশীৰ প্ৰব্ৰজনে জুৰুলা কৰা এখন ৰাজ্য আৰু অবৈধ বিদেশীৰ প্ৰব্ৰজনে জুৰুলা কৰা ৰাজ্য, অবৈধ বিদেশীয়ে সকলো সময়তে আমাক চেপা দি আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ প্ৰতি আমাৰ ভাবুকি কঢ়িয়াই অনা এটা পৰিৱেশ পুনৰ বিৰাজমান হৈ থাকিব নেকি, এনেকুৱা এটা পৰিৱেশ পুনৰ আহিব নেকি, ৰাইজ সন্দিহান হৈ থাকে। সেয়েহে আমাৰ সকলোলৈকে আহ্বান, এইখিনি সময়ত জাতীয় দায়িত্ব পালন কৰি সকলোৱে হাজাৰ হাজাৰ লোক ওলাই আহিব লাগে। সকলো লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে আৰু নিজৰ বিবেককেন্দ্ৰিক ভোটদানেৰে সৈতে আহিব লগা দিনত আমাৰ নেতৃত্ব কোনে ল'ব সেই কথা নিৰ্ধাৰণ কৰিবৰ কাৰণে আমি অসমৰ ৰাইজলৈ আহ্বান জনাইছোঁ আৰু সকলোৱে যাতে নিজৰ নিজৰ ভোট কেন্দ্ৰসমূহত যাতে কোনো এনেকুৱা ধৰণৰ সন্দেহজনক লোকে গৈ ভোট দিবগৈ নোৱাৰে, তাৰ প্ৰতি তেওঁলোকক সচেতন হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। কোনো কাৰণতে যাতে এইখন অসমত বহিৰাগতৰ দপদপনি নচলে, কোনো কাৰণতে যাতে অবৈধ বিদেশী মানুহে আহি আমাৰ ভাগ্য নিয়ন্ত্ৰণৰ দায়িত্ব ল'ব নোৱাৰে, কোনো তেনেকুৱা ধৰণৰ পৰিৱেশ যাতে সৃষ্টি নহয়, তাৰ প্ৰতি প্ৰত্যেককে সচেষ্ট হৈ জাতীয় দায়িত্ব পালন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।